অসম নাগালেণ্ড সীমান্তৰ সৰুপথৰ চুঙাজান হলগুৰি গাঁৱত ভয়ংকৰ অঘটন। তৈল কোম্পানীৰ এখন বৃহৎ আকাৰৰ কণ্টেইনাৰ গাড়ী কাৰেণ্টত লগাৰ ফলত বহুতো লোকৰ ঘৰৰ টিভি, ফেন, মটৰ পৰ্যন্ত জ্বলি যায়। ইয়াৰ পিছতে গাঁওবাসীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত চুঙাজান প্ৰশাসন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে 8 ফুট বহল ৰাস্তাৰ কাষতে কাৰেণ্টৰ পোষ্ট, 12 ফুটৰ ওপৰত কাৰেণ্টৰ তাঁৰ। যেতিয়ালৈকে কোম্পানীটোৱে ৰাস্তাৰ কাষত 3 ফুটকৈ ছাইড বাম্প আৰু কাৰেণ্টৰ পোষ্ট ওখ কৰি বনাই নলয়, তেতিয়ালৈকে গাঁওবাসীয়ে বেদান্ত কোম্পানীৰ গাড়ীসমূহ চলাচল বন্ধ কৰিবলৈ দাবী জনায়। প্ৰতিবাদী ৰাইজে কোম্পানীৰ বিষয়াক এখনি স্মাৰক পত্ৰও প্ৰদান কৰে। ইমান ডাঙৰ ডাঙৰ গাড়ী আমাৰ ৰাস্তাই পাৰ কৰি নিয়ে, কাৰেণ্টৰ ৱায়াৰ ছিঙি মানুহৰ ঘৰত টিভি, লাইট, ফেন গোটেই সমস্ত মটৰলৈকে জ্বলাই থৈ যোৱাৰ বাবদ আমি গাড়ী ৰখাবলৈ আজি বাধ্য হ'লোঁ। জ্বলি গৈছে, ফেনেদি আমাক ক'লা ধোঁৱা এটা মাৰি দিছে। আৰু এদিন নহয় আগতো তেনেকৈ হেৰি কৰি পেলাই নি আমাক গোটেই তাঁৰ কেবুল ছিঙি থৈ গৈছে। ৰাতি গাড়ী ডাঙৰ বৃহৎ গাড়ী পাৰ কৰে। দিনততো পাৰ কৰিব লাগে ন, ইমান ডাঙৰ গাড়ী ৰাতি পাৰ কৰিবলৈ কোনো প্ৰয়োজন নাই নহয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।